নমস্কাৰ, মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। মেডিটেশ্যন কেনেকৈ কৰে, বহি মেডিটেশ্যন কেনেকৈ কৰে সেয়া নিশ্চয় আপোনালোকে জানে। বহুত লোকে হয়তো নাজানিবও পাৰে মেডিটেশ্যন কেনেকৈ কৰিব লাগে। তাৰ ওপৰত বহুতকেইটা ভিডিঅ' বনাই মই আয়ুষ্মান ভৱত পষ্ট কৰিছোঁ, সেয়া আপোনালোকে চাই ল'ব। কিন্তু আজি এটা বিশেষ ধৰণৰ মেডিটেশ্যনৰ ওপৰত কথা পাতিম। আজিৰ মেডিটেশ্যনটো আপোনালোকে থিয় হৈ কৰিব লাগিব। হয়তো আপোনালোকে ভাবিছে এয়া কেনেকুৱা মেডিটেশ্যন, মানে থিয় হৈ কেনেকৈ মেডিটেশ্যন কৰে। আহক আজি আমি শিকোঁ থিয় হৈ কেনেকৈ মেডিটেশ্যন কৰিব পাৰি। এই মেডিটেশ্যনটো কৰিবলৈ থিয় হৈ ল'ব, ভৰি দুখনৰ মাজত অকণমান ঠাই এৰিব, পিঠিখন চিধা। এতিয়া লম্বাকৈ উশাহ নিশাহ ল'ম আৰু নিজক বৰ্তমানলৈকে লৈ আনিবলৈ চেষ্টা কৰিম। এতিয়া আপোনাৰ সম্পূৰ্ণ ধ্যান আপোনাৰ শৰীৰটোৰ ওপৰত থাকিব। এতিয়া আপোনাৰ পশ্চ, মানে আপুনি কি ভংগীমাত থিয় হৈ আছে সেই বিষয়ে ভাবক, লগতে লম্বা উশাহ নিশাহ লৈ থাকিব। আপোনাৰ শৰীৰৰ ওজন ভৰি দুখনৰ মাজত কেনেদৰে বিতৰণ হৈছে সেই বিষয়ে ভাবক। তাৰপিছত আপোনাৰ পূৰা ধ্যান পেটৰ ওপৰত, আপোনাৰ কোৰ মাছল। এতিয়া নিজক প্ৰেজেণ্ট মুমেণ্টৰ লগত কানেক্ট কৰিবলৈ ভৰিৰ তলুৱা দুখনলৈকে শক্তি প্ৰেৰণ কৰক। ডিঙি পোন কৰি থিয় হওক। এই সময়খিনিত আপোনাৰ ওচৰে পাজৰে কি হৈ আছে তাৰ ওপৰত ধ্যান নিদিব। বাছ আপোনাৰ ভৰি দুখনৰ মাজত অকণমান খালী ঠাই, পিঠি চিধা। নিজৰ অস্তিত্বৰ বিষয়ে ভাবক যে এই পৃথিৱীখনত আপুনিও আছে। যিহেতু আপুনি দিনটোৰ আৰম্ভণি কৰিব লৈছে, সেইবাবে নিজক আৰু নিজৰ অনুভূতিক নিৰীক্ষণ কৰক। এইটো এক প্ৰকাৰৰ ধ্যান, কাৰণ আপুনি বৰ্তমানৰ এই সময়খিনিক উপলব্ধি কৰিছে আৰু শৰীৰলৈকে সজাগতা আনিছে। সদায় ৰাতিপুৱা এই ধ্যানটো কৰক। তেন্তে আজিলৈ আহিছোঁ, এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। ষ্টে হেপী এণ্ড ষ্টে হেল্ডি। লাভ ইউ অল।